দুটা দিনৰ অপেক্ষা পূৰ্ণিমাৰ ৰাতি হ'বলৈ মাথো দুটা দিন বাকী আছে পূৰ্ণিমাৰ ৰাতিৰ দিনা মই পৃথিৱীলৈ যাব পাৰিম আৰু মোৰ বদলা পুৰা হ'ব মই সিহঁতক নেৰো কেতিয়াও নেৰো মই আহি আছো অতি সোনকালে বদলা ল'বলৈ বদলা বা মহাৰাণী কেইজনীৰ এতিয়ালৈকে এইখিনি কাপোৰ ধোৱা হোৱা নাই হা ৰাতিপুৱাৰ পৰা তহঁতে কি কৰি আছিলি কাপোৰকে ধুই আছে ৰাতিপুৱাৰ পৰা সেই আলহীয়ে খাই যোৱা চাহৰ বাচনবোৰ এনেকেই পৰি আছে সেইবিলাক ধুব নালাগে দিনে দিনে খালি খাই খাই মোটি হৈ আছ ল এইবিলাক কাপোৰ ল এইবিলাকো ধুই দিবি এইবিলাক ধোৱা হ'লে তাৰপিছত বাকী যিবিলাক কাম আছে সেই কামবিলাক কৰিবি সোনকালে কৰ মা আপুনি যদি এনেকৈ অত্যাচাৰ কৰি থাকে তো আমি দেউতাক কৈ দিম আয়ৈ দেহি মহাৰাণীহঁতে কি কয় দেউতাক কয় বোলে তহঁতৰ দেউতা মোৰ কথাত উঠে মোৰ কথাত বহে আৰু শুন মোৰ চকু চাই তহঁতৰ দেউতাই ভয় কৰে দেউতাক কবি এই ছোৱালীকেইজনীৰ মুখ দিনে দিনে বেছি চলা হৈ গৈছে আৰু এনেকৈ যদি চলি থাকে মোৰ এদিন বিপদ হ'ব পাৰে ইয়াৰ অতি সোনকালে মোৰ ব্যৱস্থা এটা ল'ব লাগিব মই ৰূপেশ্বৰী ভণ্টিক মাতোঁ তাইক মই আজিয়ে মাতিম আৰু তহঁতক মই বুজাম আজি যদি আমাৰ মা বাচি থাকিল হয় তো এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰিলে হয় বন্তি তুমি নাকান্দিবা তুমি ঠিকেই কৈছা আমাৰ মা আজি বাচি থাকিলে আমাৰ কেতিয়াও ইমান দুখ নহ'ল হয় দেউতাও আমাক এতিয়া মৰম নকৰা হৈছে যেতিয়াৰ পৰা দেউতা নতুন মা আনিছে দেউতাও আমাক মৰম নকৰে নতুন মাও আমাক মৰম নকৰে বন্তি তুমি চিন্তা নকৰিবা মই আছো নহয় এতিয়া অলপ হাঁহি দিয়া গুড গাৰ্ল যোৱা বন্তি এতিয়া তুমি পঢ়াগৈ মই নতুন মাৰ কামখিনি কৰি আহোঁ হ'ব বা মই পঢ়িবলৈ যাম কিন্তু এটা কথা শুনা এদিন মই পঢ়ি ডক্তৰ হ'ম ডক্তৰ হৈ মই তোমাক মোৰ লগত এইখন ঘৰৰ পৰা লৈ যাম আৰু বা তেতিয়া আমি হাঁহি ফূৰ্তিৰে থাকিম তেতিয়া আমাক নতুন মাক একো কৰিব নোৱাৰিব নতুন মাক আৰু দেউতাক আমি লৈ নাযাওঁ হ'ব বন্তি এতিয়া পঢ়িবলৈ যোৱা তুমি বাইদেউ এয়া মই কি দেখি আছোঁ তোৰ ঘৰত আহি তোৰ সতিনী যিবিলাকৰ দেখোন ইমান মোক চলে শুন কথা এটা কওঁ বেয়া চেয়া নাপাবি দেই এদিন নহয় চাবি তোৰ সতিনী যিবিলাক তোৰ মাথাৰ ওপৰত উঠিব আৰু তোক এইখন ঘৰৰ পৰা খেদাই দিব আজি তই এইখন ঘৰত ৰাজ কৰি আছে নহয় একদিন চাবি সিহঁত দুজনীয়ে এইখন ঘৰতে ৰাজ কৰিব তই অতি সোনকালে কিবা এটা ব্যৱস্থা কৰ বাইদেউ বা ৰূপেশ্বৰী মই কোৱাৰ আগতে তই চব গম পালি ভালেই হ'ল দেচোন তই চব গম পালি যেতিয়া এতিয়া আৰু মোৰ একো ক'ব নালাগে আৰু শুন তোক মই কিয় মাতিছোঁ জান এই দুজনী ছোৱালীৰ একজনী ডাঙৰজনী ডিম্পী তাই ইমান মোক চলে সেইটোতো গম পালিয়েই তই এতিয়া শুন তাইৰে ব্যৱস্থা ল'ম আৰু সেইটো মই ভাবিছোঁ বাইদেউ ৰিম্পীৰ লগতে কি কৰিবি কি ভাবিছ কচোন মোক শুন ৰূপেশ্বৰী এইবোৰ ডাঙৰকৈ কোৱা কথা নহয় বুজিছ মই যি ভাবিছোঁ সেয়া তোক ৰাতি ক'ম দেই আৰু আজি গোটেই দিনটো আছেই নহয় গোটেই দিনটো মোক ভাবিবলৈ দে আৰু তয়ো ভাবিবি আৰু আমি তাৰপিছত ৰাতি আলোচনা কৰিম প্ৰথমতে আমি ডাঙৰজনীৰ ব্যৱস্থা ল'ম ৰিম্পী তাইৰে কিবা এটা কৰিম বাইদেউ তোৰ কিন্তু বহুত বুদ্ধি আছে দেই কিন্তু বাইদেউ মোৰ অলপ ভয় লাগিছে যদি বিনিদেৱে গম পাই যায় ইছৰাম তয়ো যে আৰু তোৰ বিনিদেৱে গম পালে মোক কিডাল কৰিব একো কৰিব নোৱাৰে দেচোন এতিয়া বলচোন কথা পাতি সময় নষ্ট কৰি লাভ নাই বল আয়ৈ দেহি ইমান আৰামত শুই আছে ছোৱালীকেইজনী দেখি বেয়াও লাগিছে পিছে কৰিম কি উপায়তো নাই না ৰূপেশ্বৰী কাম আৰম্ভ কৰ উঠা তাইক বাইদেউ তাই ইমান ওজন কি খাইনো এজনী মা তোমালোকে ইমান ৰাতি মোক ইয়াতে লৈ আহিছা যে
আনিছোঁ তোক ইয়াতে আমি এতিয়াই তই গম পাবি খুব মুখ চলে নহয় তোৰ মোৰ মৰমৰ বাৰ লগত ইমান তৰ্ক কৰিছ এতিয়াই তই গম পাবি বা ধৰ ইয়াক কোৱাত পেলাও ৰূপেশ্বৰী ধৰ মোক ক্ষমা কৰি দিয়া মা মই আৰু তৰ্ক নকৰোঁ মা মই তোমালোকৰ চব কথা শুনিম মোক কোৱাত নেপেলাবা ঠিক বোলে ক্ষমা কৰিম তোক ক্ষমা কৰি আছোঁ মা এনেকুৱা নকৰিবা মা মোৰ বৰ ভয় লাগি আছে মা মোক বচোৱা মই তোমাৰ চব কথা শুনিম মা মোক বচোৱা দেউতা ৰিম্পী বা কালিৰ পৰা নাজানো ক'ত আছে এতিয়ালৈকে তাই অহা নাই হয় নেকি তাই ঘৰত নাই হ'ব তুমি নাকান দিবা মই তাইক বিচাৰিম ৰাতিপুৱা উঠিয়েই সিহঁতৰ ড্ৰামা আৰম্ভ হৈ গ'ল কাম কৰিব যা এইবিলাক থৈ